ভিডিঅ'টোত আমি আলোচনা কৰিম বিখ্যাত শিৱদৌলৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'খিনি লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ল শিৱদৌল কোন পুখুৰীৰ পাৰত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব শিৱসাগৰ জিলাৰ শিৱসাগৰ পুখুৰী বা বৰপুখুৰীৰ পাৰত। আৰু শিৱসাগৰ জিলাৰ পুৰণি নাম হ'ল কলুঞ্চনাপাৰ। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব কোনজন আহোম স্বৰ্গদেৱৰ দিনত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব শিৱসিংহৰ দিনত। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল কাৰ নিৰ্দেশত শিৱদৌল নিৰ্মাণ কৰা হৈছিল? শিৱদৌল নিৰ্মাণ কৰা হৈছিল শিৱসিংহৰ দিনত, কিন্তু নিৰ্মাণ কৰা হৈছিল শিৱসিংহৰ দ্বিতীয় পত্নী অম্বিকা কোঁৱৰৰ নিৰ্দেশত। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব শিৱদৌল কিমান চনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1734 চনত। 5 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ আটাইতকৈ ওখ দৌলটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব শিৱদৌল, যাৰ উচ্চতা হ'ল 180 ফুট। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো হ'ল শিৱদৌলৰ উচ্চতা কিমান? ইয়াৰ উত্তৰটো হ'ব প্ৰায় 180 ফুট। বেটীটোৰ প্ৰস্থ আছিল 195 ফুট। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব শিৱদৌলটো কিহেৰে নিৰ্মাণ কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হ'ব শিল আৰু ইটাৰে। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব শিৱদৌলটো কিহৰ আৰ্হিত নিৰ্মাণ কৰা আছিল? ইয়াৰ উত্তৰটো হ'ব শিহৰা স্থাপত্যৰ আৰ্হিত এই দৌলটো নিৰ্মাণ কৰা আছিল। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব শিৱদৌলত কোন ভগৱানক পূজা কৰা হয়? ইয়াৰ উত্তৰ হ'ব ভগৱান শিৱক পূজা কৰা হয়। আৰু শিৱৰাত্ৰিৰ সময়ত ইয়াত এখন ডাঙৰ মেলা অনুষ্ঠিত হয়। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব শিৱদৌলৰ ওচৰত থকা কলচীটো কিমান চনৰ ভূমিকম্পত খহি পৰিছিল? আৰু ইয়াৰ ৰাইট এনচাৰটো হ'ব 1950 চনত হোৱা ভূমিকম্পৰ সময়ত। আৰু এই কলচীটোৰ উচ্চতা আছিল 8 ফুট। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব শিৱসিংহৰ প্ৰথম পত্নীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব ফুলেশ্বৰী কোঁৱৰী। ফুলেশ্বৰী কোঁৱৰীক শিৱসিংহই বৰৰজা পাতিছিল। আৰু ফুলেশ্বৰীৰ ভগ্নী আছিল অম্বিকা, যিগৰাকী আছিল শিৱসিংহৰ দ্বিতীয়গৰাকী পত্নী। তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব শিৱসিংহৰ দ্বিতীয়গৰাকী পত্নী অম্বিকা কোঁৱৰীৰ আচল নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব দ্ৰৌপদী। এইখিনি আছিল আজিৰ শিৱদৌলৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন। আৰু যদি তেনেকুৱা কিবা কুৱেশ্যন থাকি গ'ল তেতিয়াহ'লে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।